আঞ্চলিক ক্ৰীড়া সন্থাৰ সমূহ বিষয়ববীয়া আৰু মোৰ অতি শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল আটাইলৈকে নমস্কাৰ জনাইছোঁ। মুকালমুৱা আঞ্চলিক ক্ৰীড়া সন্থাৰ দ্বাৰা বৰক্ষেত্ৰী অঞ্চলত ক্ৰীড়া ক্ষেত্ৰত আমি যথেষ্টখিনি কাম কৰাৰ এটা পৰিকল্পনা লৈ ক্ৰীড়া সন্থাই কাম কৰি গৈ আছোঁ। তাৰ ভিতৰত মুখ্যতঃ আমি ফুটবল খেলৰ ক্ষেত্ৰত আমি বহুখিনি কাম কৰিছোঁ আৰু বহুখিনি কৰাৰ পৰিকল্পনা আমাৰ হাতত আছে। আৰু আমি মুকালমুৱা আঞ্চলিক ক্ৰীড়া সন্থাই জন্মলগ্নৰে পৰা আমি অসম ভিত্তিত এখন ফুটবল টুৰ্ণামেণ্ট অনুষ্ঠিত কৰিছিলোঁ। এই টুৰ্ণামেণ্টখন আমি কিছু বছৰৰ পৰা আমি ৰাষ্ট্ৰীয় পৰ্যায়ত আৰম্ভ কৰিছোঁ। আমাৰ পৰিকল্পনা আছে এই টুৰ্ণামেণ্টখন পৰৱৰ্তী আমি অহা বছৰৰ পৰা এইটো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই টুৰ্ণামেণ্টখন লৈ যোৱাৰ প্ৰয়াস কৰিছোঁ। এইবাৰে পৰিকল্পনা আছিল, কিন্তু জিঅ'পলিটিক্সৰ কিছু কাৰণত আমি এইবাৰ বাহিৰৰ কিছু টিম আমি যোগাযোগ কৰাত দেৰি হ'ল, সেইকাৰণে আমি কৰিব নোৱাৰিলোঁ। যিয়ে হওক, আমি বিগত বছৰবোৰৰ দৰে এইবেলিও অহা 3 ছেপ্টেম্বৰ তাৰিখে এই টুৰ্ণামেণ্টখন আৰম্ভ কৰিম আৰু আমাৰ প্ৰায় 20 দিন এই টুৰ্ণামেণ্টখন চলিব। 3 ছেপ্টেম্বৰৰ পৰা টুৰ্ণামেণ্টখন আৰম্ভ হ'ব আৰু ভাৰতবৰ্ষৰ কেইবাটাও আগশাৰীৰ ফুটবল টীম এই টুৰ্ণামেণ্টখনত অংশগ্ৰহণ কৰাৰ কাৰণে ইতিমধ্যে তেওঁলোকে চুক্তিবদ্ধ হৈছে। ইয়াৰ লগে লগে আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে মুকালমুৱা আঞ্চলিক ক্ৰীড়া সন্থাই অকল টুৰ্ণামেণ্টখনতে আমি সীমাবদ্ধ হৈ থাকিব বিচৰা নাই। মুকালমুৱা অঞ্চলত বৰক্ষেত্ৰী অঞ্চলত বহুতো খেলৰ প্ৰতিভা আছে। বিশেষকৈ ফুটবলৰ ক্ষেত্ৰত টেলেণ্ট বহুত আছে। সেই টেলেণ্টবিলাক আমি অকণমান এক্সপ'জাৰ দিব বিচাৰিছোঁ, তেওঁলোকক আমি আৰু ডেভেলপ কৰাৰ এটা পৰিকল্পনা লৈছোঁ। আৰু সেইকাৰণে এইবাৰ আমি মুকালমুৱা আঞ্চলিক ক্ৰীড়া সন্থাই ফুটবল কোচিং চেণ্টাৰটো ইতিমধ্যে আৰম্ভ কৰিছোঁ। আৰু আমি অহা এই টুৰ্ণামেণ্টৰ পিছত আমি ইয়াতে হোষ্টেল ফেচিলিটি দি যিসকল খেলুৱৈক আমি নিৰ্মাণ কৰাৰ পৰিকল্পনা থাকিব, আমি অহা এই টুৰ্ণামেণ্টখনৰ পিছতেই তেওঁলোকক হোষ্টেল ফেচিলিটি দি ইয়াতে স্কুলৰ তেওঁলোকৰ পাঠ্যক্ৰমো ইয়াৰ পৰা আৰম্ভ হ'ব। আমি এটা ফুল ফ্লেজেড ফুটবল একাডেমি এটা চলোৱাৰ কাৰণে পৰিকল্পনা লৈছোঁ আৰু ইতিমধ্যে আৰম্ভ হৈছে। দ্বাৰা আয়োজিত এই টুৰ্ণামেণ্টখন এতিয়া গোটেই অসমত নহয়, গোটেই ভাৰতবৰ্ষত এটা পপুলাৰিটি পাইছে। ইয়াৰ মূল কাৰণ সংবাদ মাধ্যমে আমাক এই ফুটবল টুৰ্ণামেণ্টখন আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাৰ ক্ষেত্ৰত, অসমৰ চুকে কোণে এই টুৰ্ণামেণ্টখন পপুলাৰ কৰাৰ ক্ষেত্ৰত আপোনালোকৰ যথেষ্টখিনি অৰিহণা আছে। আৰু এই কাৰণে এই বিষয়ত মই আপোনালোকক বিশেষকৈ কৃতজ্ঞতা জনাইছোঁ, আপোনালোকক ধন্যবাদ জনাইছোঁ। অহা 23 তাৰিখৰ পৰা যিখন টুৰ্ণামেণ্ট আমাৰ আৰম্ভ হ'ব, 3 তাৰিখৰ পৰা এই টুৰ্ণামেণ্টখনতো আপোনালোকৰ বহুল প্ৰচাৰ আপোনালোকৰ যাতে হয়, তাৰ কাৰণে আপোনালোকক বিশেষভাৱে অনুৰোধ জনাইছোঁ। এতিয়া আমি টুৰ্ণামেণ্টখনৰ বিষয়ে আপোনালোক চবেই জ্ঞাত, তাৰ বিষয়ে বহুত বেছি ক'ব লগা আমাৰ আছে বুলি মই নাভাবোঁ। কিন্তু মই তথাপিতো এইবাৰ আমি এটা সিদ্ধান্ত লৈছোঁ যে এইবাৰ প্ৰাইজ মানিটো আমি প্ৰথম পুৰস্কাৰ হিচাপে 5 লাখ টকা আৰু দ্বিতীয় পুৰস্কাৰ 3 লাখ টকা হিচাপে ইতিমধ্যে আমি ঘোষণা কৰিছোঁ। আৰু মই ভাবোঁ আমাৰ অসমত মানে প্ৰাইজ মানিৰ ক্ষেত্ৰত আমি এইটো 1 নম্বৰ 2 নম্বৰত ব্যক্তিগত চৰকাৰী বা বৰদলৈ ট্ৰফি বা সন্তোষ ট্ৰফিক বাদ দি বাকী যি ক্লাব সংঘৰ দ্বাৰা যিমানবোৰ মানে খেল অনুষ্ঠিত হয়, বোধহয় আমি প্ৰথম প্ৰাইজ মানিৰ ক্ষেত্ৰত মুকালমুৱা আঞ্চলিক ক্ৰীড়া সন্থা প্ৰথম হ'ব। এই কামখিনি আমি এই টুৰ্ণামেণ্টখনত আমি এই পৰ্যায়লৈ লৈ যোৱাৰ ক্ষেত্ৰত আমাৰ শুভাকাংক্ষী ৰাইজ, আমাৰ বিভিন্ন ক্লাব সংগঠন সকলোৱে আমাক সাহস দিছে, সহায় কৰিছে, যাৰ কাৰণে আমি এই পৰ্যায়লৈকে টুৰ্ণামেণ্টখন লৈ যাব পাৰিছোঁ। এতিয়া আমাৰ টুৰ্ণামেণ্টখনত এইবেলি আমাৰ অসমৰ কেইবাটাও আগশাৰীৰ দল, যেনেকৈ সোণাপুৰ স্পৰ্টছ ক্লাব, 11 ষ্টাৰ বঙাইগাঁও, কামৰূপা FC, আছাম পুলিচ ব্লুজ, ASCB গুৱাহাটী, আছাম ৰাইফলছ, এই 5টা আমাৰ গুৱাহাটীৰে আৰু মুকালমুৱা আঞ্চলিক ক্ৰীড়া সন্থা। তাৰ বাহিৰেও আমাৰ শ্বিলঙৰ আছাম ৰাইফলছ, শ্বিলং লাজং,
ক্লাছিক ফুটবল একাডেমি মণিপুৰ ফুটবল ফৰ চেঞ্জ মণিপুৰ খুব আগশাৰীৰ টুৰ্ণামেণ্ট ফুটবল টিম অল ইণ্ডিয়া FC দুলিয়াজান CISF নিউ দিল্লী মুম্বাই FC মুম্বাই এনেকুৱাকৈ আমাৰ ভাৰতবৰ্ষৰ কেইবাটাও আগশাৰীৰ ফুটবল টিম ইতিমধ্যে আমাৰ এই টুৰ্ণামেণ্টখনত তেওঁলোকে পাৰ্টিচিপেট কৰাৰ কাৰণে চুক্তিবদ্ধ হৈছে আৰু মই আশা ৰাখিছোঁ এই টুৰ্ণামেণ্টখনে যি ধৰণে যি আশা আকাংক্ষাৰে গোটেই নামনি অসমৰ ৰাইজে এই টুৰ্ণামেণ্টখন উপভোগ কৰাৰ কাৰণে ৰখি থাকে আৰু আমিও আশানুৰূপ এখন ভাল টুৰ্ণামেণ্ট ভাল খেল ৰাইজৰ সন্মুখত আমি উপস্থাপন কৰিব পাৰিম বুলি আশা ৰাখিছোঁ আৰু এই টুৰ্ণামেণ্টখন সফলভাৱে পাৰ কৰাৰ ক্ষেত্ৰত মই বিশেষকৈ সাংবাদিক বন্ধুসকলৰ বিগত সময়ছোৱাত যিধৰণে আপোনালোকে আমাক সহায় সহযোগ কৰিছে এই টুৰ্ণামেণ্টখনো বহুল প্ৰচাৰৰ কাৰণে আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ ভাল টিম আৰু আমিও অকণমান বেলেগ টেষ্ট এটা দিয়াৰ চেষ্টা কৰিছোঁ আমি দিল্লীৰ ফুটবল বা দিল্লীৰ প্লেয়াৰৰ খেলা বহুত দেখিছোঁ গতিকে আমি অলপ বেলেগ এটা টেষ্ট এটা দিয়াৰ কাৰণে প্ৰয়াস কৰিছোঁ যাতে মানুহে অকণমান আৰু বেলেগ একে খেলাই চাই থাকি অলপ পাব্লিকৰো তেনেকুৱা এটা পৰামৰ্শ আহিছে দিল্লী FC 3বাৰ খেলিলে গতিকে আমি CISF দিল্লী খুব ভাল টিম গতিকে আমি দিল্লীৰ পৰা সেইটো টিমে নিমন্ত্ৰণ জনাইছোঁ আৰু আমি খেলটো আমি টিমটো বহুতে ইচ্ছা কৰে মুকালমা আঞ্চলিক ক্ৰীড়ান্থাৰে টুৰ্ণামেণ্টখন খেলিবৰ কাৰণে বহুতে ইচ্ছা কৰে কিন্তু আমাৰ অলপ কেপাচিটি আৰু অলপ আমাৰ অসুবিধা আছে কি অসুবিধা আছে বাহিৰৰ টিমবোৰ আমি আনিলে ইয়াতে আমি এটা টিমক এসপ্তাহ 10 দিন আমি ফ্লাইটৰ টিকট অহা যোৱা টিকট দিয়াটো দূৰৰে কথা তেওঁলোকক ইয়াতে হোটেলত ৰাখিব লাগে গতিকে সেই ধৰণৰ আমাৰ অকণমান আমি সিমানখিনি কেপেবল নাই 10টা টিম বাহিৰৰ টিম আনি আমি ইয়াতে হোটেলত ৰখাই টুৰ্ণামেণ্টখন চলা আমাৰ নিচিনাকৈ গ্ৰামাঞ্চলত আন্তঃগাঁথনিৰ অভাৱ আমি আন্তঃগাঁথনি বনাই আছোঁ আমি হয়তো 2 বছৰ পিছত আমি তেনেকুৱা পৰ্যায়লৈ যাব পাৰিম যে আমি 4-5টা টিম আমাৰ মুকালমা আঞ্চলিক ক্ৰীড়ান্থাৰ নিজৰ কেম্পাছত ৰাখিব পৰা এটা ব্যৱস্থালৈকে আমি মুকালমা আঞ্চলিক ক্ৰীড়ান্থাক লৈ গৈ আছোঁ মোৰ বিশ্বাস 2-3 বছৰ পিছত আমি অন্তত 4-5টা ভাল টিম আমি আমাৰ ফুটবল আমাৰ এই কেম্পাছটোতে এই ফিল্ডৰ কেম্পাছতে আমি ৰাখিব পৰা এটা পৰ্যায়লৈকে আমি গৈ পাম তেতিয়া আমি আৰু ইয়াতকৈ বেছি ভাল টিম অনাৰ এটা আমাৰ প্ৰয়াস থাকিব টিকটৰ ক্ষেত্ৰত আমাৰ কাৰ্যকৰী সভাপতি কৈছে আজি আমি এতিয়ালৈকে আমি এক্সিকিউটিভ বহা নাই কিন্তু আমাৰ প্ৰয়াস এটোৱে থাকে সদায় যে আমি পাব্লিকক মানে বেছি বাৰ্ডেন নিদিয়াকৈ আমি টুৰ্ণামেণ্টখন কেনেকৈ চলাব পাৰোঁ আমি টিকটৰ পৰা বহুত বেছি টকা সংগ্ৰহ কৰি আমি টুৰ্ণামেণ্টখন চলোৱাত বহুত বেছি আগ্ৰহী নহয় কিন্তু তথাপিতো মিনিমাম ছাপোৰ্ট এটা আমাক লাগে কাৰণ এখন টুৰ্ণামেণ্ট চলাব যাওঁতে জানে আপোনালোকে 60-70 লাখ টকা খৰচ হয় প্লেয়াৰবিলাকক অহা যোৱা খৰচ দিয়া তেওঁলোকক গেম মানি দিয়া তেওঁলোকক হোটেলত ৰখোৱা তেওঁলোকক বিভিন্ন ধৰণৰ সুবিধা দিয়া গতিকে এতিয়া সেই খৰচবোৰ জোৰা মাৰিব যাওঁতে আমি এটা স্বেচ্ছাসেৱী আমি সংস্থা এটা আমি ৰাইজৰ সহায় সহযোগ আৰু ফুটবল যিবিলাক দৰ্শক তেওঁলোকো আমাৰ শুভাকাংক্ষী তেওঁলোকো মানে মনত কষ্ট নোপোৱাকৈ আমাক যিখিনি বৰঙণি দিয়ে সেই বৰঙণিৰে আমি যাতে এই টুৰ্ণামেণ্টখন চলাই যাব পাৰোঁ ইয়াৰ লগত আমাৰ এইবাৰ একাডেমিটোৰো কথা আছে একাডেমিটোতো বহুত ব্যয়বহুল এটা ব্যৱস্থা গতিকে তাতো ৰাইজৰ সহায় সহযোগ আমাক লাগিব গতিকে আমি থুলমূল কথা হ'ল টুৰ্ণামেণ্টখন চলাব যাওঁতে আমি ৰাইজক যিমানখিনি পাৰোঁ টিকটৰ বজাৰটো কমকৈ দি চলোৱাৰ আমি প্ৰয়াস কৰিম এইবাৰ আমাৰ এতিয়া 13টা দলে অংশগ্ৰহণ কৰিব টোটেল না আমি অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটোৰ লগত সংগতি ৰাখি অভিৰুচি ক্ৰীড়া দিৱস পালন কৰে আৰু মুকালমা আঞ্চলিক ক্ৰীড়া সন্থাই সেই ক্ৰীড়া দিৱসটো প্ৰতি বছৰে পালন কৰি আহি আছে আমি যোৱাবাৰো পাৰিছোঁ আমি মাৰাথন ৰেচ যোৱাবাৰ আমি অনুষ্ঠিত কৰিছোঁ জাগ্ৰাৰ পৰা মুকালমালৈকে জাগ্ৰা ৰোডৰ পৰা মুকালমালৈকে এইবাৰো আমি সেইটো দিনৰ লগত সংগতি ৰাখিয়ে এই দিনটো ঠিক কৰিছোঁ আপুনি কোৱা ধৰণে আমি অভিৰুচি ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখিয়ে আমাৰ উদ্বোধনী দিনটো ঠিক কৰা হৈছে গতিকে আমাৰ উদ্দেশ্য সেইটোৱে ঘৰত
আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।